আৰু বলক দেখিতো গম পাইছে এবিধ ধুনীয়া টেষ্টি চাটনি বনাওঁ কিমান টেষ্টি হৈছে দেখি গম পাইছেই নহয় আৰু দিনটো আৰম্ভ কৰোঁ বলক। হেল্ল' এভৰিৱান, এতিয়া যাওঁ বলক মানে ঘৰ সাৰা মোচা কৰিবলৈ। আজি দিদি মানে নাহিলে, সাৰা মোচা নকৰিলে, গতিকে সেইখিনি কাম আছে, সেইখিনি কৰি লওঁ। আৰু এতিয়া 11:30 বাজিলে, বহুত এলাহ লাগে। ভাবিছোঁ প্ৰথমতে পাকঘৰখিনিয়ে কমপ্লিট কৰি লওঁ নে ঘৰটোকে সাৰা মোচা কৰি লওঁ, সেইটোকে ভাবি পেলাই অকণমান সময় 2 মিনিটমান সময় বহিলোঁ। আৰু ভাবি গুণি থাকিতো লাভ নাই, ব'লক একেবাৰে ঝাৰুডালৈকে হাতত তুলি লৈছোঁ। প্ৰথমতে বোলো ঘৰটো সাৰি লওঁ। এয়া ধুনীয়াকৈ ঘৰটো সাৰি লৈছোঁ। পিছে গোটেইখিনি দেখাব নোৱাৰোঁ আৰু আপোনালোকে চায়ো বেয়া পাব, গতিকে অকণমান ক্লিপ এটা আছিলে দেখাই দিছোঁ। কেনেকৈনো সাৰা মোচাটো পিছত কৰিছোঁ, একে আকৌ ভাতৰ মানে পাকঘৰৰ কামখিনি কমপ্লিট কৰি পিছত কৰিছোঁ। এয়া ঘৰ সাৰা মোচা সাৰি পেলাই আহিলোঁ। 2খন ভাজিও বনালোঁ, স্কোৱাছ কাটিলোঁ, এয়া তিতা কেৰেলাৰ লগতে ভেন্দি চেন্দি যি আছিল চব তেনেকৈ দি এখন ভাজি বনালোঁ। এইফালে স্কোৱাছ এখনো ভাজিলোঁ আৰু তাৰপাছত ব'লক টেষ্টি চাটনিবিধ বনাই লওঁ। হেল্ল' এভৰিৱান, ব'লক এতিয়া বনাওঁ নাচপতিৰ চাটনি। খাইছেনে বাৰু? কেতিয়াবা খাব, বতৰৰ ফল বিভিন্ন ধৰণে খাব পাৰি। নাচপতিটো চাটনি খায়ো বহুত ভাল লাগে, বা অকণ নিমখ ছটিয়াই খায়ো বহুত ভাল লাগে। আৰু এইকেইটা মই এতিয়া বাকলিটো গুচাই ল'ম এনেকৈ। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে বৃহস্পতিবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 4টা। এইটো এডিটিঙৰ টাইম। এয়া আকৌ দুপৰীয়াহে বনাই আছোঁ। তেনেকৈ সৰু সৰুকৈ উলিয়াই ল'ব লাগিব। আৰু এইফালে দিছোঁ 2ডোখৰ আদা। নহৰু থাকিলেও দিব দেই, মোৰ নাই কাৰণেহে দিয়া নাই। এইকেইটা জলকীয়াত বৰ জ্বলা নাই, সেইকাৰণে মই এটা গ্ৰীণো দিছোঁ। আৰু একদম ইজি এটা চাটনি, খাবলৈ কিন্তু বহুত ভাল লাগে। এয়া মই দি দিছোঁ এতিয়া নাচপতিখিনি। আৰু এইবাৰ সোৱাদ অনুসৰি দি দিছোঁ ইয়াতে নিমখ। মিঠা মিঠা ভাৱটো অকণ বেয়া পায়, চেনিটো এভইড কৰিলেও কথা নাই। অকণমান তথাপিতো মই চেনি দিছোঁ। নাচপতিকেইটা বৰ মিঠা নহয়, মানে অকণ টেঙা। আৰু অকণমান মই চেনি দিছোঁ কাৰণে নেমুও দিছোঁ। এইটো নিজৰ নিজৰ টেষ্টৰ লগত কথা, আপোনালোকে যিটো টেষ্ট ভাল পায় সেইটো দিব। যদি টেঙা বেয়া পায় টেঙাটো নিদিব। ৰঙা জলকীয়া দিছোঁ কাৰণে ৰঙা হৈছে। আচলতে চাটনি সোৱাদটো মিঠা টেঙা নিমখীয়া হ'লে বেছি ভাল লাগে। ধনিয়া পাত দিব পাহৰিলোঁ, কিন্তু তথাপিতো বহুত টেষ্টি হৈছে, আপোনালোকে ট্ৰাই কৰিব পাৰে। আৰু যদি খোৱা নাই খাই চাব। এয়া মোৰ চাটনি ৰেডি। ইয়াত ধনিয়া পাত দিলে কালাৰটো সেউজীয়া হ'ব, মই ৰঙা জলকীয়া দিছোঁ কাৰণে ৰঙা হৈছে। ট্ৰাই কৰিব পাৰে দেই, বিৰাট টেষ্টি। আৰু এয়া মোৰ টেবুল ৰেডি হৈ গ'ল। আচলতে নিৰামিষ ভাত সাজৰ লগত চালাড, চাটনি, পাপৰ এইবিলাক বস্তু ভাল লাগে। মই দেখিলোঁ যে নাচপতি আছে বোলো, আজি নাচপতি চাটনি বনাম, যিহেতু আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। এয়া ভাতকেইটা খাবলৈও লৈছোঁ। মা যিহেতু জলকীয়া দিছোঁ কাৰণে নেখায়, গতিকে মাক সোধাই নাই। ৰ'ব ভাতৰ লগতো অকণমান খাই, ময়ে বাৰু কৈ দিওঁ কেনেকুৱা হৈছে। এই মগু দালিত কঁঠাল দি গুটি দি পেলাই বনাইছিলোঁ। গুটিকেইটা মায়ে অৱশ্যে গুচাই দিলে। আৰু এয়া অকণমান খাইছোঁ, বহুত টেষ্টি হৈছে। আপোনালোকে ট্ৰাই কৰিব, মোক মৰম দিব। আৰু তেন্তে আজিলৈ